ঐতিহাসিক সমল সংৰক্ষণত ৰাজ্যৰ পুৰাতত্ব বিভাগৰ হেমাহী যিখন প্ৰতিচ্ছবি সেই হেমাহী প্ৰতিচ্ছবিখন আমি বিভিন্ন সময়ত দেখুৱাইছোঁ NK TVয়ে আৰু আজি আমি দেখাবলৈ লৈছোঁ ঐতিহাসিক ধুধুৱালীৰ ওপৰত থকা যিখন নামটিপুল সেই নামটিপুলৰ যি দুৰৱস্থা সেই দুৰৱস্থা আমি দেখিবলৈ আহিছোঁ আৰু পোনে পোনে মই সামগ্ৰিক যি পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছোঁ এয়া হৈছে স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা যি নামটিপুল সেই নামটিপুল আৰু এই নামটিপুলখন বৰ্তমান বহি যোৱা দেখিবলৈ পোৱা গৈছে আৰু যিকোনো মুহূৰ্ততে ভাগি যাব পাৰে ইয়াৰ পাছতো ৰাজ্যৰ যি প্ৰত্নতত্ত্ব বিভাগ আছে সেই প্ৰত্নতত্ত্ব বিভাগৰ যি চূড়ান্ত হেমাহী প্ৰত্নতত্ত্ব বিভাগৰ যি চূড়ান্ত হেমাহী সেই হেমাহীৰ যি প্ৰতিচ্ছবি সেই হেমাহী প্ৰতিচ্ছবি ফুটি উঠিছে মই যিটো দেখুৱাইছোঁ এই মুহূৰ্তত যিসমূহ বৃহৎ বৃহৎ গাঁত সেই বৃহৎ বৃহৎ গাঁতসমূহ ইতিমধ্যে ইয়াত পৰিস্ফুট হৈ উঠিছে আৰু ইয়াৰ পাছতো ৰাজ্যৰ যিটো লোক নিৰ্মাণ বিভাগ আছে সেই লোক নিৰ্মাণ বিভাগেই হওক অথবা প্ৰত্নতত্ত্ব বিভাগ সেই প্ৰত্নতত্ত্ব বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ যি অৰিয়াঅৰি সেই অৰিয়াঅৰিৰ ফলতেই ধ্বংসপ্ৰাপ্ত হ'বলৈ ধৰিছে ঐতিহাসিক যি নামটিপুল নামটি নদীৰ ওপৰত থকা যি নামটিপুল সেই নামটিপুল ইতিমধ্যে ধ্বংস হ'বলৈ ধৰিছে আৰু ধুধৰালী যিটো গোলাঘাটৰ পৰা নামৰূপলৈকে যি ঐতিহাসিক নাম যি ধুধৰালী আছে সেই ধুধৰালীৰ ওপৰতে আছে নামটিপুলত ঐতিহাসিক এই নামটিপুল আৰু এই নামটিপুলটো যিটো গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে আৰু সেই গদাধৰ সিংহৰ ৰাজত্ব কালৰ পৰা বৰ্তমান কিন্তু এই নামটিপুলৰ যি বৰ্তমান ভগ্নাৱশেষ দেখিবলৈ পোৱা গৈছে এই ভগ্নাৱশেষে কিন্তু বৰ্তমান যিখন চৰকাৰ সেই চৰকাৰখনৰ যি উন্নয়নমূলক যি কৰ্ম সেই কৰ্মৰ এক বিপৰীত প্ৰতিচ্ছবি দাঙি ধৰিছে আৰু আমাৰ মাজত যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আছে আমি পোনে পোনে আপোনাৰ ওচৰলৈ যাম কি ক'ব যিহেতু এখন ঐতিহাসিক সম্পদ নামটিপুল এই নামটিপুলটো যিহেতু গদাধৰ সিংহৰ ৰাজত্বকালে নিৰ্মাণ কৰা হৈছিলে কিন্তু বৰ্তমান এই নামটিপুলটো প্ৰায় ভাগি যোৱা এটা অৱস্থা হৈছে গতিকে কি প্ৰতিক্ৰিয়া হ'ব আপোনালোকৰ দুটা কথা চাওক প্ৰথম কথা হৈছে এই পথটোৰ দলং নামটিপুলটো দেখিলে আমি ক'ব পাৰোঁ যে উন্নয়ন অসমত কিমান হৈছে যেতিয়া আমি চৰকাৰক বিভিন্ন ক্ষেত্ৰত সমালোচনা কৰোঁ সেয়া বিদেশীৰ ক্ষেত্ৰত হওক মূল্য বৃদ্ধিৰ ক্ষেত্ৰত হওক তেতিয়া চৰকাৰে এটাই কথা কয় যে আমি উন্নয়ন কৰিছোঁ এই উন্নয়ন কাষতে এখন 7 বছৰ পূৰ্বে নিৰ্মাণ কৰি থোৱা দলং সেই দলংখন আজি 7টা বছৰে কাৰ্যক্ষম কৰিব নোৱাৰি সৰ্বত্ৰে যি আমাৰ দাবী উত্থাপন হৈ আছে যে এই পুলটো নামটি পুলটো সংৰক্ষণ কৰিব লাগে আৰু আহোমসকলৰ যি ঐতিহ্য কীৰ্তিচিহ্নৰ সমলসমূহ আমি জানো যে শিৱসাগৰ চৰাইদেউ জিলা এই দুখন জিলাতে আছে এই দাবী কেৱল ৰাজপথত নহয় বিধানসভা লোকসভা ৰাষ্ট্ৰসংঘলৈকে উত্থাপিত হৈছে যে আহোম স্বৰ্গদেউ দিনৰ আটাইবিলাক কীৰ্তিচিহ্ন সমল আমি সংৰক্ষণ কৰিব লাগে তাৰ অন্যতম হৈছে নামটি পুল এই পুলটো আজি 7 বছৰ পূৰ্বেই যিহেতু চৰকাৰে ভাবিছিলে যে ইয়াক সংৰক্ষণ কৰিবলৈ হ'লে কাষেদি আমি এখন দলং বনাব লাগে কিন্তু কথা চহকী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আজিলৈকে সেই দলংখন কাৰ্যক্ষম কৰিব নোৱাৰাৰ ফলত আজি কিমান এটা ভগ্নপ্ৰায় অৱস্থালৈ দলংখন গুচি গ'ল তাৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰথম কথা উন্নয়নৰ কথা আৰু দ্বিতীয় কথাটো হৈছে যে আমি বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আহোম বিদ্বেষী বুলি এটা সাংঘাতিক ধৰণৰ এটা কথা আমি শুনিবলৈ পাওঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন এখন আহোম চৰকাৰ আহোমসকলৰ বিৰুদ্ধে তেওঁ কাম কৰে আৰু তাৰ জ্বলন্ত প্ৰমাণ হৈছে যে আহোমসকলৰ কীৰ্তিচিহ্ন আহোমসকলৰ ঐতিহাসিক সমল এই সমলবিলাকৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণৰূপে উদাৰ তাৰ জ্বলন্ত প্ৰমাণ হৈছে নামটি পুলটো গতিকে এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক'ব বিচাৰিছোঁ প্ৰতিগৰাকী আহোম ব্যক্তিয়ে যদি ক'ব নালাগে প্ৰতিগৰাকী আহোম ব্যক্তিৰ মন মগজুত যদি খুদিত হ'ব নালাগে যে এগৰাকী আপুনি আহোম বিদ্বেষী লোক তেতিয়াহ'লে অতি সোনকালে এই নামটি পুলটো সম্পূৰ্ণৰূপে বন্ধ কৰি ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰি আগৰ যিখন 7 বছৰ পূৰ্বে নিৰ্মাণ কৰি থকা যিখন দলং সেই দলংখন অনতি বিলম্বে কাৰ্যক্ষম কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা আমি ভাবিম সঁচা অৰ্থত ৰাইজে কোৱাৰ দৰে আপুনি এগৰাকী অত্যন্ত আৰু চূড়ান্ত আহোম বিদ্বেষী লোক হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আহোম স্বৰ্গদেউসকলৰ শৌৰ্য বীৰ্যৰ যি প্ৰতীক সেই প্ৰতীক হৈছে এই যিখন দৌল দেৱালয় দলং সেই দলংবিলাক কিন্তু দেখিবলৈ পোৱা গৈছে যি এক কদৰ্যময় পৰিৱেশ যি এই নামটিপুলৰ যি ভগ্নপ্ৰায় অৱস্থা কিন্তু অলপ দিনৰ পাছতে এই নামটিপুলটো ভাগি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ পাছতো ৰাজ্যৰ যি প্ৰত্নতত্ত্ব বিভাগ সেই প্ৰত্নতত্ত্ব বিভাগৰ কিন্তু অৰিয়াঅৰি চূড়ান্ত অৰিয়াঅৰি বুলি ক'ব লাগিব শিৱসাগৰ জিলা লোক নিৰ্মাণ বিভাগ আৰু নাজিৰা যি লোক নিৰ্মাণ বিভাগ সেই লোক নিৰ্মাণ বিভাগ দুটাৰ যি অৱহেলাময় যি এটা অৱস্থা সেই অৱহেলাময় অৱস্থাৰ কাৰণে এই ইতিমধ্যে নামটিপুলটো ভাঙি যোৱাৰ এক পূৰ্ণ সম্ভাৱনা আছে আমাৰ মাজত যিটো সদস্য মহিলা সমিতিৰ বিষয়ববীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু যিয়ে নামটিপুলৰ দুৰৱস্থা ইতিমধ্যে ভাগি যোৱাৰ এটা উপক্ৰম হৈছে যিকোনো মুহূৰ্ততে ভাগি থাকিব পাৰে গতিকে কি ক'ব এইটো কেনেকুৱা ধৰণে চৰকাৰৰ কি দৃষ্টিগোচৰ জনাব আমাৰ গদাধৰ সিংহই প্ৰতিষ্ঠা কৰা মানে নিৰ্মাণ কৰা আমাৰ যিটো আমাৰ নামটিপুল এইটো আমাৰ চকুৰ আগতে ভাগি শেষ হৈছে মই চৰকাৰক এটাই অনুৰোধ জনাম যিটো আমাৰ তাৰ কিনাৰত যিখন দলং বনাই থৈছে সেই দলংখন তেখেতলোকে যাতায়াতৰ বাবে তেখেতলোকে সম্পূৰ্ণ কৰি তোলক তেতিয়া আমাৰ নামটিপুলটো আমি সুৰক্ষিত কৰি ৰাখিব পাৰিম আৰু যদি তেখেতসকলে এই ক্ষেত্ৰত অৱহেলা কৰে তেনেহ'লে আমি ৰাস্তালৈ ওলাই আহিবলৈ বাধ্য হ'ম
হয় নিশ্চয়কৈ যিকোনো মুহূৰ্ততে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে নামটি পুল সংৰক্ষণৰ কাৰণে নামটি পুলৰ যি এই দুৰৱস্থাৰ কাৰণে ইতিমধ্যে বিভিন্ন সময়ত আমগুৰি জাতীয় দল সংগঠনে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে নামটি পুল সংৰক্ষণৰ কাৰণে কিন্তু বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে লোক নিৰ্মাণ বিভাগেই হওক অথবা প্ৰত্নতত্ত্ব বিভাগেই হওক এই দুইটা বিভাগ কিন্তু বৰ্তমান ধোধতকৈও এটা অধম অৱস্থালৈ তেওঁলোকে গতি কৰিছে কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যিহেতু ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকে যিকোনো মুহূৰ্ততে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে আৰু ইয়াৰ পাছতো লোক নিৰ্মাণ বিভাগেই হওক অথবা প্ৰত্নতত্ত্ব বিভাগেই হওক এই যি নামটি পুল সংৰক্ষণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ থাকিব